তোমাৰ সেই কলিজাটো মোৰ এই সৰু বাপু সমৰ। সৰু বাপু, তই মোক তোৰ মা দেউতাৰ কথা সুধিছিলি নহয়। এওঁৱেই তোৰ জন্মদাত্ৰী মাতৃ। মুঠতে আজি চিধাই দেউতাৰ ওচৰলৈ যাম আৰু আমাৰ প্ৰেমক স্বীকৃতি দিয়ে নে নিদিয়ে মই দেউতাক সুধিম। আৰু যদি তোৰ দেউতাই স্বীকৃতি নিদিয়ে তেতিয়া তেনেহ'লে আমি বেলেগ ব্যৱস্থা গ্ৰহণ কৰিম। তই অলপমান বুজিবলৈ চেষ্টা কৰ। মানুহে এবাৰ হাঁহিব, সমাজে আমাক নিন্দা কৰিব। সাহস পাৰে এতিয়া বাদ দে, তই মোৰ লগত
চৌধুৰী ট্ৰান্সৰ বেহাৰ তই মেইন মানুহ হয় যে নহয় সেই অসহায় মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ চলোৱাৰ কৰিতে তই আছিলি নে নাই হেল্ল' মই কৃষ্ণকান্ত চৌধুৰীয়ে কৈছোঁ মোৰ ল'ৰা এজনক বেয়াকৈ মাৰপিট কৰি তাৰ গায়ে নমেডাল যাতে লৰ চৰ নহয় ইমিডিয়েট তালৈ পুলিচৰ টিম পঠিয়াই দিওঁ আজি তোৰ মুখেৰে তোৰ বাপেৰৰ নাম উলিয়াই এৰিম মিস্টাৰ খবৰ হাজৰিকা Yes, sir. No, sir. Okay, sir. Okay. Wow. Thy Kৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে লাগিবি তই কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে তই প্ৰতিবাদ কৰিবি এইখন দেশত তই অন্যায়ৰ বিৰুদ্ধে তই প্ৰতিবাদ কৰিবি পাৰিবি জানো তহঁতৰ তই প্ৰতিবাদী কণ্ঠ বলে সেই কুণ্ঠ ৰুদ্ধ কৰিবলৈ তহঁতৰ কাৰ্যৰ তেনেকুৱা শক্তি আছে এই পোচাকযোৰ এই খাকী পোচাকযোৰ মায়াত পৰি মই কি প্ৰাথমিক অত্যাচাৰক সময় উপস্থিত হৈছো তই গম পাইছ নাই আপুনি কোনো ভুল কাম কৰা নাই স্যাৰ আপুনি কেৱল আপোনাৰ কৰ্তব্যহে পালন কৰিছে মাত্ৰ তই ছাৰ বুলি যিমান পৰা সিমানে তুচ্ছ ভস্ম কৰি তই মোক ছাৰ বুলি সময় তই মোৰ কথা নুশুনি নহয় আৰু মোৰ কথা নুশুনাৰ পৰিণাম কি হ'ল তই গম পালে হয় মই কোনো টকা পইচা বা ব্যক্তিগত স্বাৰ্থৰ বাবে কৃষ্ণকান্ত চৌধুৰীৰ অসৎ কামৰ প্ৰতিবাদ কৰা নাই মই কৃষ্ণকান্ত চৌধুৰীয়ে কৰা অন্যায় দুৰ্নীতি আৰু বেয়া কামৰ বিৰুদ্ধেহে প্ৰতিবাদ কৰিছো আৰু সেইটো যদি মোৰ দুখ তেনেহ'লে এখন গণতান্ত্ৰিক দেশৰ কিহৰ বাবে প্ৰয়োজন কি প্ৰয়োজন গণতান্ত্ৰিক শাসন ব্যৱস্থা কি প্ৰয়োজন দেশৰ আইন আদালতৰ দেশ যদি এনেকৈয়ে চলে তেনেহ'লে দেশৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ অৱস্থা কি হ'ব নাই মই নমৰালৈকে সদায় অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিয়েই যাম তই এই পিছতো লওঁ আৰু এইটো কৰিব চুট কৰি শেষ কৰি পেলাই দে মই আৰু স্থিৰে থাকিব নোৱাৰা হৈছো মই জানো তই নিৰ্দোষী কিন্তু নিৰ্দোষী বুলি প্ৰমাণ কৰিহে বৰমূৰীয়াসকলক মই ক'ব পৰা নাই কাৰণ এই চৰকাৰৰ জনতাৱে আমাৰ কথা নুশুনে আমাক গোলাম কৰি ৰাখিছে ইয়াকে চৰকাৰী চাকৰি কৰা বুলি কয় তাই গোলামী কৰা বুলি কয় চাকৰি কৰা বুলি নকয় ইয়াক গোলামী কৰা বুলি কয় গোলামী কৰা মোৰ তোৰ অতি ঘনিষ্ঠ বন্ধু এজনক ন্যায় দিব পৰা নাই বন্ধু তই এক পিস্তলৰ গুলীয়ে ভৈৰৱক চিৰদিনৰ বাবে মুক্তি দে বন্ধু মুক্তি দে হয়তো কৈছো নাই যে কৃষ্ণকান্ত চৌধুৰীৰ পিছতে নালাগিবি নাই তই আমাৰ কথা নুশুনিলি তহঁতৰ মূৰত খোলা উৰি যাব কি হ'ল
আছিমে মোৰ পৰা পিস্তল কাঢ়ি লৈ গ'ল আৰু কি খালী হাতে তাৰ পিছে পিছে দৌৰিব লাগিব নেকি আপুনি একে বিচাৰিব নেকি দেই এইখন চাই লওক ঠিক আছে তাক মেডিকেল কৰিবলৈ লৈ যোৱা হৈছে তাৰ পৰা অহাৰ পিছত মই পঠাই দিম আপুনি ইয়াতে এটা চহী কৰক কিন্তু আরে যাও 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 আমারও জামিন ব্যাপার দাদা দাদা খবর নাই কলৈ গ'ল সৰু বন্ধু কি পলাই গ'ল পলাই গ'ল সঁচা কথা ক'ব লাগিলে মই তাক ইয়াৰ পৰা পলাই পঠাইছিলো এইটো তুমি কিন্তু ভাল কাম নকৰিলা সি যদি কিবা দুখ কৰিছে তেনেহ'লে তাক শাস্তি দিয়া কিন্তু তাকে নকৰি পলুৱাই পঠালা কিয় দাদা আহিছে লগত পিষ্টলটো লৈ আহিবি তই কোনো চিন্তা কৰিব নালাগে যি কৰিব লাগে মই কৰিম এই পোল হৈছে কৃষ্ণকান্ত চৌধুৰীৰ চক্ৰান্ত কৃষ্ণকান্ত চৌধুৰী তোক মই সুদাই নেৰো তোৰ মই এটা এটা কৰি হিচাপ ল'ম তোক মই জেলৰ ভাত খুৱাই হেৰিম ভাই বন্ধু হিচাপে এজন পুলিচ অফিচাৰ হিচাপে মোক আপোনালোকে ৰাজসাক্ষী কৰি মই কৃষ্ণকান্ত চৌধুৰীৰ কলা সাম্ৰাজ্যখনৰ বিষয়ে সকলো জানো গতিকে আদালতত মই সকলো কম গতিকে মোক ৰাজসাক্ষী কৰিলো ডাঙৰ বাবু মোৰ খুব ভাল লাগিল তই যিজন মানুহৰ লগত কাম কৰি ইমান দিনে কাম কৰি আছিলি আজি সেইজন মানুহৰ বিৰুদ্ধে তই থিয় দিছ মোৰ ভাল লাগিল হ'ব ক্ষমাটো হ'ব এইটো ডাঙৰ কথা হ'ল নহয় পৰবি ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছে মই অহালৈ অহাই নাই বলচোন বল ঘৰলৈ যাওঁগৈ বল পাই আহক Yes, sir. No, sir. এইবিলাক নহয় মিছা কথা এইবিলাক নাই আমাৰে মোৰ পৰা পিষ্টল কাঢ়ি লৈ যায় ছাৰ এইবিলাক চব Yes, sir. সকলো জিকি গ'ল কেৱল মইহে হাৰি গ'লো জীৱন যুঁজত মই কেতিয়াও হাৰিবলৈ শিকা নাছিলো কিন্তু আজি মই বৰ বেয়াকৈ হাৰি গ'লো কি প্ৰয়োজন এই চাকৰি কি বন্যাস কি দৰকাৰ এই চাকৰি কি দৰকাৰ আছে এই খাকি পোচাকটোৰ পিন্ধি আনৰ গোলামী কৰিবলৈ এই কৃষ্ণকান্ত চৌধুৰীৰ এই মুখৰ আঁৰত লুকাই থকা এই কুৎসিত মুখখন মই খুলিব নোৱাৰিলো মই বৰ বেয়াকৈ হাৰি গ'লো
কেতিয়াও এইখন ঘৰত বোৱাৰী হ'ব নোৱাৰে মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকল মানুহ নহয় নেকি আপুনি সাধাৰণ ছোৱালীটোকে অপমান কৰা নাই দেউতা এই সমগ্ৰ জাতিটোক আপুনি অপমান কৰিছে মই এই জাতিটোক অপমান কৰিম কিয় মোৰ স্পষ্ট কথা এই উচ্চ বংশৰ তাই কেতিয়াও বোৱাৰী হ'ব নোৱাৰে হয় এই প্লেন চেকখন লোৱা ইয়াত যিমান মন যায় সিমান টকা লিখি ল'বা আপোনাৰ ল'ৰাৰ বিনিময়ত এখন ব্লেংক চেক মিষ্টাৰ চৌধুৰী টকাৰে মানুহ কিনিব পাৰিলেও কেতিয়াও মন কিনিব নোৱাৰে তই আৰু নাপাতিবি আজিৰ পৰা মই মোৰ সিদ্ধান্ত মই নিজেই ল'ম কেৱল তই ভালকৈ থাকিবি আপোনাৰ মুখৰ মাত নোহোৱা হ'ল যে আপোনাৰ মুখৰ
মাক গ্ৰহণ কৰিলেও চিন্তা নকৰিব মই কেতিয়াও পুত্ৰৰ অধিকাৰ বিচাৰি তোৰ ওচৰলৈ নাহো আপোনাৰ সমস্ত কলা সাম্ৰাজ্য কুকীৰ্তি ড্ৰাগছৰ বেহা যুৱতী চালনৰ বেহা আদি সকলোবোৰ তথ্য এতিয়া মোৰ হাতত দুই এদিনতে এৰেষ্টমেণ্ট লৈ আপোনাক এৰেষ্ট কৰিবলৈ আহিম জেলৰ ভাত খাবলৈ যোৱাৰ আগতে অন্তত এটা ভাল কাম কৰি যাওক সেই নিষ্পাপ মহিলাগৰাকীৰ পত্নীৰ মৰ্যাদা দি অলপ হলেও পাপ আৰু কলংকৰ পৰা মুক্ত হওক বুজিছে নহয় গুড বাই মিষ্টাৰ চৌধুৰী এবার জ্বলাম জীবনটা জ্বলাই মারি মহান অনুষ্ঠানটি আমাক আমন্ত্ৰণ কৰি আনি নাট প্ৰদৰ্শনত সহায় সহযোগিতা আগবঢ়ালে এই মহান অনুষ্ঠানটিলৈ বিষ্ণুজ্যোতি নাট্য পৰিয়ালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো ধন্যবাদ এই কৃষ্ণকান্ত চৌধুরীর ভক্তি হবলে এজন হয় কি চাইছ এক জীবনটা জ্বলাই দে এতিয়াও তোৰ জ্ঞান কৰি নাহিল ন আজি আকৌ ফেৰনে গুণ্ডা লগাই মোৰ মাক হত্যা কৰিবলৈ ওলাইছে মই সেইদিনা অনুমান কৰিছিলো তই মোৰ মাক বাধ্যত পৰিহে এইখন ঘৰত ৰাখিব বিচাৰিছিল কাৰণ ইয়াৰ আগতে এবাৰ মাক হাত ভৰি বান্ধি নৈ পানে উটুৱাই দিব বিচাৰিছিল চালা বেইমান তোৰ দৰে মানুহ এই পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই তোক আজি মই নহয় ইহঁতৰ দৰে মানুহ জীয়াই থাকিলে বহুতৰে ক্ষতি হব বহুতৰে খেতি মাটি উচ্ছল হব বহু ডেকা গাভৰুৰ জীৱন নষ্ট হব গতিকে ইহঁতৰ দৰে মানুহক জীয়াই থাকিবলৈ দিয়াটোৱে ভুল